নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মছজিদ বন্ধুসকল পলকতা সংকেজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাৰ হাতলৈ যাব বিটিসি শাসনৰ বাগজুৰি। আজি পুৱাৰ পৰা আৰম্ভ হৈছে বিটিসি নিৰ্বাচনৰ ভোট গণনা আৰু ইতিমধ্যে সমাপ্ত হৈছে ভোট গণনাৰ দ্বিতীয় ৰাউণ্ড। বিটিসিত এইবাৰ চৰকাৰ গঠনৰ দিশে হাগ্ৰামা মহিলাৰীৰ বিপিএফ। এই পৰ্যন্ত 20খন আসনত অগ্ৰগতি লাভ বিপিএফৰ। চাৱাহত বিটিসি নিৰ্বাচনৰ সবিশেষ। বৰভূমিত এইবাৰ বিপিএফৰ হাঁহি। নচলিল বিজেপি ইউপিপিএল আৰু কংগ্ৰেছৰ যাদু। বিজেপি ইউপিপিএলক পিছ পেলাই বিপিএফৰ অগ্ৰগতি। বৰ্তমানলৈকে 9খনকৈ আসনত বিজেপি আৰু 10খন আসনত ইউপিপিএলৰ অগ্ৰগতি আৰু 20খনকৈ আসনত আগবাঢ়ি আছে বিপিএফ দল। দতমাত আগবাঢ়ি আছে বিজেপি। বৰ্তমানলৈকে ওদালগুৰিত বিপিএফৰ অগ্ৰগতি। কোকৰাঝাৰৰ চালাকাটি সমষ্টিত ইউপিপিএলৰ অগ্ৰগতি। তামুলপুৰতো ইউপিপিএলৰ অগ্ৰগতি আৰু বৰভূমিত এইবাৰ বিপিএফৰ হাঁহি। বিটিসিত চৰকাৰ গঠনৰ দিশে হাগ্ৰামাৰ বিপিএফ। পৰৱৰ্তী খবৰ, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ হৈ অসমৰ কোনো অধিবক্তাই নকৰে ওকালতি। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে এই সিদ্ধান্ত সৌদ অসম উকিল সন্থাৰ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ সদৰ হৈ অসমৰ কোনো অধিবক্তাই ওকালতি নকৰে। সৌদ অসম উকিল সন্থাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দোষী পক্ষৰ হৈ কোনো অধিবক্তা ওকালতি নকৰাৰ সিদ্ধান্ত লৈছে। অসমৰ সকলো অধিবক্তাক এই সন্থাই সেইসকলৰ হৈ ওকালতি নকৰিবলৈ আহ্বান জনাইছে। সন্থাৰ সভাপতি শৈলেন দাস আৰু সাধাৰণ সম্পাদক দীপক দাস আৰু উপ সভাপতি বিজন মহাজন স্বাক্ষৰিত এই আহ্বানমূলক এখনি আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰা হ'ব অসমৰ সকলো জিলালৈ। ইফালে অসমৰ বহুকেইজন অধিবক্তাৰ সৈতে অগ্ৰিম জামিনক লৈ কথা পাতিছিল শ্যামকানু মহন্তই আৰু তাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সৌদ অসম উকিল সন্থাই। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক লৈ বদৰুদ্দিন আজমলৰ ডাঙৰ ঘোষণা। জুবিন গাৰ্গৰ নামত প্ৰতি বছৰে আৰ্থিকভাৱে পিছপৰা শিল্পীলৈ আগবঢ়াব 10 লাখকৈ টকা। জুবিনৰ পৰিয়ালৰ সন্মতি সাপেক্ষে জন্মদিন নাইবা পুণ্যতিথিত প্ৰদান কৰিব এই ধনৰাশি। এই ডাঙৰ ঘোষণা কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিটিসি নিৰ্বাচনত ধূলিসাৎ কংগ্ৰেছ। এটা সমষ্টিত কংগ্ৰেছক ভোট নিদিলে সংখ্যালঘুৱে। বিটিসি নিৰ্বাচনত খাতাই খুলিব নোৱাৰিলে কংগ্ৰেছে আৰু ইফালে বিজেপি ইউপিপিএলক পিছ পেলাই বৃহৎ অগ্ৰগতি বিপিএফৰ। বিটিআৰত ধূলিসাৎ কংগ্ৰেছ। এটা সমষ্টিত কংগ্ৰেছক ভোট নিদিলে সংখ্যালঘুৱে। বিটিসি নিৰ্বাচনত খাতাই খুলিব নোৱাৰিলে কংগ্ৰেছে। গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ আশাত চেঁচা পানী। সংখ্যালঘু এলেকাত নিৰ্বাচনী প্ৰচাৰ চলায়ো মুখ থেকেচা কংগ্ৰেছৰ। ইফালে বিজেপি ইউপিপিএলক পিছ পেলাই বিপিএফৰ বৃহৎ অগ্ৰগতি। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদান কৰাৰ দাবী অসম সাহিত্য সভাৰ। জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে অসম সাহিত্য সভাৰ সভাপতি ডাক্তৰ বসন্ত কুমাৰ গোস্বামীয়ে আৰু লগতে জুবিন গাৰ্গৰ সকলো সৃষ্টি অসমীয়া, হিন্দী আৰু ইংৰাজীত প্ৰকাশ কৰাৰ ঘোষণা ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ। পৰৱৰ্তী খবৰ, সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। অহা 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। ৰেচন কাৰ্ড থকাসকলে শীঘ্ৰেই কৰক একেটা কাম আৰু এইবাৰ চাউলৰ উপৰিও লাভ কৰিব আন কেইবাটাও সামগ্ৰী। সম্পূৰ্ণৰূপে সলনি হ'ব বিনামূলীয়া ৰেচন লোৱাৰ নিয়ম। 1 অক্টোবৰৰ পৰা সম্পূৰ্ণৰূপে সলনি হ'ব ৰেচন সংগ্ৰহৰ নিয়ম। ৰেচন ল'ব যাওঁতে কি কি কৰিব লাগিব এইবাৰ চাওঁ আহক। সলনি হ'ব বিনামূলীয়া চাউল সংগ্ৰহৰ পদ্ধতি। সম্পূৰ্ণ নতুন পদ্ধতিৰে এইবাৰ ল'ব লাগিব চাউল বা ৰেচন। চাউলৰ লগতে এইবাৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে।
বজাৰ দৰতকৈ কমকৈ লাভ কৰিব বজাৰ দৰতকৈ কম দামত লাভ কৰিব এইসমূহ ৰেচন সামগ্ৰী। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। চাউল লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ আৰু ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। চাউল ল'ব যাওঁতে কিবা খেলিমেলি পালে বা আপোনাক চাউল কমকৈ দিলে লগে লগে আপুনি এই নম্বৰত ফোন কৰি চৰকাৰক দিয়ক অভিযোগ। নম্বৰটো এতিয়াই লিখি ৰাখক 1800-345-3611। এই নম্বৰত দিয়ক আপুনি অভিযোগ আৰু আপোনাৰ অভিযোগৰ ভিত্তিত জেললৈ যাব ৰেচনৰ দোকানী। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী, আশা কৰ্মী, জীৱিকা সখী, টিউটৰ আৰু ৰান্ধনীসকললৈ ভাল খবৰ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব দৰমহা। এই সন্দৰ্ভত বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মী, আশা কৰ্মী, জীৱিকা সখী, টিউটৰ আৰু ৰান্ধনীৰ বৃদ্ধি পাব দৰমহা। দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ী কৰ্মীসকলে। অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানৰ বাবেও চিন্তা চৰ্চা ৰাজ্য চৰকাৰৰ। 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা। ৰাজ্যৰ লাখ লাখ আশা কৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ বাবেও ডাঙৰ খবৰ। 10,200 টকালৈকে বৃদ্ধি কৰা হ'ল আশা ছুপাৰভাইজাৰৰ দৰমহা। আশা কৰ্মীসকলে 3,000 টকাৰ সলনি এতিয়াৰ পৰা লাভ কৰিব 4,000 টকাৰ মাননি। ছুপাৰভাইজাৰসকলে 9,000 টকাৰ সলনি 10,200 টকাৰ মাননি লাভ কৰিব। 1 অক্টোবৰৰ পৰা লাভ কৰিব এই বৰ্ধিত দৰমহা। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি এই ডাঙৰ সিদ্ধান্ত কেবিনেটৰ। আৰু এই সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, এইবাৰ ঔষধৰ ওপৰত 100% শুল্ক ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। চাপত ভাৰতীয় ঔষধ ৰপ্তানিকাৰী। বিশ্বৰ বজাৰখনত আৰু এক জোকাৰণি তুলিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। বৃহস্পতিবাৰে তেওঁ ঘোষণা কৰে যে 1 অক্টোবৰৰ পৰা আমদানি শুল্কৰ নতুন অধ্যায় আৰম্ভ হ'ব। ঔষধৰ পৰা আৰম্ভ কৰি পাকঘৰৰ কেবিনেট, আচবাব বা গধুৰ ট্ৰাকলৈকে সকলোতে অতিৰিক্ত কৰ আৰোপ কৰা হৈছে। ইয়াৰ লক্ষ্য বিদেশী উৎপাদকৰ হেঁচাত ভাঙি পৰা আমেৰিকাৰ নিজৰ উদ্যোগক সুৰক্ষা দিয়া। ডনাল্ড ট্ৰাম্পে স্পষ্টভাৱে উল্লেখ কৰিছে যে যদিহে সংশ্লিষ্ট কোম্পানীসমূহে আমেৰিকাৰ ভিতৰত কাৰখানা স্থাপন নকৰে তেন্তে ফাৰ্মাচিউটিকেল ঔষধ আমদানিৰ ওপৰত 100% শুল্ক আৰোপ কৰা হ'ব। একে সময়তে তেওঁ পাকঘৰৰ কেবিনেট আৰু বাথৰুমৰ ভেনিটিৰ ওপৰত 50%, আচবাবৰ ওপৰত 30% আৰু গধুৰ ট্ৰাকৰ ওপৰত 25% কৰ আৰোপ কৰাৰ কথা ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতিগৰাকীৰ ব্যাখ্যা হ'ল আমেৰিকাৰ বজাৰত বিদেশী নিৰ্মাতাই আধিপত্য বিস্তাৰ কৰি ঘৰুৱা উদ্যোগটোক চাপত পেলাইছে। আমদানিকৃত আচবাব আৰু কেবিনেটেৰে বজাৰ ভৰি পৰিছে। গধুৰ ট্ৰাক আৰু যন্ত্ৰাংশই আমাৰ নিজৰ উৎপাদনত আঘাত হানিছে। ৰাষ্ট্ৰীয় সুৰক্ষা আৰু ঔদ্যোগিক সুৰক্ষাৰ বাবে এই শুল্কসমূহ প্ৰয়োজনীয়। এই মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ।